নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জব ক্ৰীড়া চাবলৈ স্বাগতম। ইউনিয়ন বেংক অফ ইণ্ডিয়া ৰিক্ৰুটমেণ্ট 2026 1865টা পোষ্ট ওলাইছে। তাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্ৰেণ্টিছ পোষ্ট হয়, অনলাইন এপ্লাই কৰিব সোনকালে। 29 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে, 19 মে'ত খতম হ'ব। সোনকালে আবেদন কৰিব। নেম অফ পোষ্ট এপ্ৰেণ্টিছ। আপোনাৰ ইয়াত আছে পোষ্ট 1865টা। 29টাবোৰ আছামৰ আছে। কেটেগৰী ৱাইজ ভেকেঞ্চি আছে। SC আছে 289টা, ST আছে 131টা, OBC আছে 447টা, EW আছে 175টা আৰু UR 823টা। নেম অফ অৰ্গেনাইজেশ্যন ইউনিয়ন অফ বেংক অফ ইণ্ডিয়া। সোনকালে মোড হ'ব, আপোনাৰ অনলাইন হ'ব। সোনকালে আবেদন কৰিব। ৰুলছ 15,000 প্ৰতিমাহে হ'ব, আৰবান 18,000 হ'ব, মেট্ৰ' হ'ব 20,000। বয়স হ'ব 20ৰ পৰা 28 বছৰ। এক্স ৰিলেশ্যন কেটেগৰী ৱাইজ আছে। SC ST 5 বছৰ, OBC NCL 3 বছৰ, PWBD 10 বছৰ আৰু PWBC 13 বছৰ, PW SC ST 15 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট গ্ৰেজুৱেট হ'ব লাগিব, BA পাছ কৰিলেই হ'ব আৰু 4 বছৰ হ'ব লাগিব মোৰ ষ্টুডেণ্ট। আগতে দিছিলোঁ চাৰ্টিফিকেট লাগিব, NCM IFD NCM MIB। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC 600 টকা, লগত 200 টকা GST 800 টকা হ'ব আৰু জেনেৰেল OBC ফেমিলি 400 টকা, 200 টকা GST হ'ব, 600 টকা হ'ব। SC ST নীল 200 টকা GST লাগিব, PWBD নীল 200 টকা GST লাগিব, তেনেকৈ হ'ব নীল 200 টকা GST। ষ্টাৰ্টিং ডেট 19 এপ্ৰিলৰ পৰা আৰু শেষ হ'ব 29 মে'ত আৰু এক্সাম ডেট হ'ব মে'ৰ জুনত। থেংক ইউ।